আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বুধ শুক্ৰ শনিৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব, সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিব আৰু ব্যৱসায়িক বাণিজ্য আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ উন্নতি দেখিবলৈ পোৱা যাব আৰু কেইবাটাও ক্ষেত্ৰত তেওঁলোকৰ সফলতা নামি অহা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহত নিজৰ জীৱন সংগীৰ লগত আপোনালোকৰ সৰু সুৰা কথাতে মত বিৰোধ হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে। তাৰ ফলত আপোনালোকৰ যাতে কিবা অশান্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ আপোনালোকে কৰাটো এই মাহত বন্ধ কৰাটোৱেই উচিত। আপোনালোকে দৈনন্দিন কৰি থকা কামত আপোনালোকৰ মন বহিবলৈ ধৰিব আৰু সেই কৰ্ম কৰি আপোনালোকে ভাল উন্নতিও কৰিব পাৰিব। জোখতকৈ বেছি আনক যদি এই মাহত আপোনালোকে ভৰসা কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু বেছি পস্তাবলগীয়া হ'ব পাৰে। সেইকাৰণে নিজৰ মতে চলিবলৈ চেষ্টা কৰক আৰু বেলেগক এই মাহত বেছিকৈ ভৰসা নকৰাটোৱেই আপোনালোকৰ কাৰণে ভাল। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। পৰিয়ালৰ লগতো আপোনালোকৰ সুসম্পৰ্ক স্থাপন হ'ব আৰু পৰিয়ালৰ কিছু ক্ষেত্ৰত আপোনালোকে আশা আকাংক্ষা পূৰ্ণ কৰিব নোৱাৰিব পাৰে। ইয়াৰ বিপৰীতে ক'ব লাগিব যে পৰিয়ালক সন্তুষ্ট কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰাটো উচিত। কেতিয়াও আপোনালোকে এই মাহত আনক টান কথা নোকোৱাটো মংগলময়। যদি বেলেগক টান কথা কয় তেনেহ'লে আপোনাৰ নিজৰে ক্ষতিসাধন হ'ব পাৰে আপুনি গম নোপোৱাকৈ। আপুনি নিজৰ কৰ্মৰ পদবী যদি সলনি কৰিব বিচাৰে তেনেহ'লে এই জানুৱাৰী মাহত সলনি কৰিব পাৰিব। আজি আপোনালোকে এই মাহত অনুভৱ কৰি চাব যে আপোনালোকৰ প্ৰিয়জনৰ প্ৰকৃত প্ৰেম আপোনাৰ ওপৰত কিমান গভীৰ আৰু এই প্ৰেম আপোনালোকৰ যে গভীৰ হয় সেইটো আপোনালোকে সুন্দৰভাৱে বুজি পাব। ব্যক্তিগত কিছুমান কামত আপোনালোকে সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিছুমান ক্ষেত্ৰত আপোনালোকে বেলেগ মানুহৰ পৰা অসহযোগিতা লাভ কৰাৰ ফলত মনটো দুখিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নিজৰ বাবে সময় উলিয়াবলৈ এই মাহত আপোনালোকে চেষ্টা কৰক। ইয়াৰ ওপৰত ভিত্তি কৰি কেইটামান কাম আপোনালোকে কৰিবলৈ এই মাহত চেষ্টা কৰাটো উচিত। কিবা যদি গুৰুত্বপূৰ্ণ কাম বা কিবা যদি মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব। আপুনি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটো অত্যন্ত মধ্যম বুলি ক'ব পৰা যায়। জানুৱাৰী মাহত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব বা আপোনালোকৰ ঘৰৰ হকে যদি কিবা কাম আপোনালোকে সুচাৰুভাৱে কৰিব বিচাৰে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত উপাৰ্জনৰ বাট নতুন নতুন আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ ঘৰলৈ হঠাৎ ধন অহাৰ লাভৰ বা ধন অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপুনি কৰ্মত যেনেকৈ আগবাঢ়ি যাব বিচাৰে তেনেকৈ আপোনালোকে যাব পাৰিব, কিন্তু ঘৰৰ মানুহকো যে অকণমান সময় দিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। এইটো কথা ভালদৰে আপোনালোকে নজৰ ৰখাটো উচিত যে এই সময়খিনিত আপোনালোকে কেতিয়াও বেলেগৰ অহিংসা ধ্বংস কৰিবলৈ চেষ্টা নকৰিব বা বেলেগক আপোনালোকে ক্ষতি কৰিবলৈ চেষ্টা নকৰিব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰে আপোনাৰ পৰিচয় দিব বন্ধুবৰ্গৰ আগত। আপোনালোকে বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো তেওঁলোকে পোনপটীয়াকৈ আপোনালোকক সহায় সহযোগিতা কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ৰাগ সঞ্চাৰ ৰাগ বৃদ্ধিৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব। আপুনি প্ৰিয়জনৰ লগত গোটেই সময়টো বা গোটেই মাহটো কটাব বিচাৰিলে কটাব পাৰিব। গধূলিৰ সময়ত আপোনালোকে অনাই বনাই নুঘূৰি ঘৰত সময় দিবলৈ চেষ্টা কৰাটো উচিত আৰু পৰাপক্ষত এই মাহত যদি তুলসী গছৰ গুৰিত এগছি হ'লেও আপোনালোকে চাকি দিব পাৰে তেনেহ'লে অত্যন্ত শুভ হ'ব আপোনালোকৰ।
মিথুন ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহত যদি কিবা মাংগলিক অনুষ্ঠান আহে কৰিব পাৰিব। ঘৰত যদি কিবা যান বাহন আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰিব। কিবা এটা কাম হাতত লোৱাৰ ক্ষেত্ৰত ভালদৰে ভবা গুণা কৰিব, তাৰ পিছতহে সেই কামটো আপোনালোকে হাতত লোৱাটো উচিত। ৰোগীসকলৰ কাৰণে অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰাটো উচিত। অলপ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। খোৱা বোৱা আৰু আপোনালোকে ঠাণ্ডাৰ পৰা অলপ বাচি থাকিবলৈ এই জানুৱাৰী মাহত চেষ্টা কৰাটো উচিত, নহ'লে বেছি অসুবিধা হ'ব পাৰে আপোনালোকৰ। চিকিৎসকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। বন্ধুবৰ্গৰ লগত থাকোঁতে কেতিয়াবা আপোনালোকৰ আবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যিসকল লোকৰ লগত আপুনি থাকে তেওঁলোকৰ ভাল বা সুখৰ হকে আপোনালোকে চিন্তা কৰিব, তাৰ কাৰণে আপুনি অকণমান কষ্ট কৰিবলগীয়াও হ'ব পাৰে। এই মাহটো আপুনি এনেকুৱা মানুহৰ লগ পাব যি মানুহে আপোনালোকক অচিনাকি হ'লেও তেওঁলোকে সহায় সহযোগিতা কৰিব। পৰিশ্ৰম এই মাহত যদি কৰিব পাৰে আপোনালোকৰ কাৰণে নিজৰ কাৰণেই ভাল। নিজৰ কাৰণে অকণমান সময় উলিয়াই নিজৰ স্বাস্থ্যৰ কাৰণে হ'লেও আপোনালোকে অকণমান পৰিশ্ৰম কৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি উন্নতি হৈ পৰা দেখিবলৈ পোৱা যাব। হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে বা ভ্ৰমণৰ সম্ভাৱনা আপোনালোকৰ আহি পৰিব পাৰে। ভ্ৰমণৰ ফলত একো অসুবিধা নহ'ব, কিন্তু ভ্ৰমণ কৰি থকাৰ সময়ত যাতে অবান্তিক খৰচ নহয় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব বা হাত ধৰিব লাগিব। আগৰ কিবা পৰিকল্পিত কাম আপোনালোকৰ এই মাহত হৈ পৰিব পাৰে। এই মাহটো প্ৰিয়জনৰ লগত থাকি আপোনালোক ৰোমান্টিক হৈ পৰিব, লগতে প্ৰিয়জনৰ লগত সংগ সুখ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। এই মাহটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। এই মাহটো যেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰিব তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব, কিন্তু শত্ৰুৱে কেনেবাকৈ যাতে ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতিও আপোনালোকে অলপ সংযম হ'ব লাগিব। আনক সহায় কৰিবলৈ গৈ বিপদৰ মাজত যাতে আপোনালোক সোমাই নপৰে তাৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। যদি এনেকুৱা হয় তেনেহ'লে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলাফিৰা কৰিবলৈ চেষ্টা কৰিব লাগিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিছু সমস্যাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব পাৰে। এই মাহত আপোনালোকে যিকোনো এদিনত নিৰামিষ খাবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ ক্ষতি আছে। আত্মীয়ৰ পৰা কিবা ভাল সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব পাৰে। দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা থাকিছিল যদিও আপোনালোকৰ শনি, বুধ আৰু শুক্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ এই সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আপুনি গম নোপোৱাকৈ আপোনাৰ লগত কিছু কাম হৈ পৰা দেখিবলৈ পোৱা যাব বা বহু বেছি শুভ কাম হৈ পৰা আপোনালোকৰ লগত দেখিবলৈ পোৱা যাব। টিভি বা মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। প্ৰয়োজনতকৈ অধিক আপোনালোকে ব্যৱহাৰ নকৰাটোৱেই মংগলময়। আনৰ পৰা ধাৰ লোৱাৰ ক্ষেত্ৰতো খুব সাৱধান হ'ব। যদি একেবাৰে নহয় তেতিয়াহে আপোনালোকে বেলেগৰ পৰা এই মাহত ধাৰ লোৱাটো উচিত, কিন্তু এনেই কামত নহাকৈ যদি আপোনালোকে ধাৰ লয় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে পিছলৈ। এই মাহটো আপোনালোকে কিছুমান লটাৰীৰ সম্ভাৱনা দেখিবলৈ পাব বা লটাৰীৰ জিকাৰ সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। মা দেউতাৰ স্বাস্থ্য উন্নত হৈ পৰিব আৰু আপোনালোকৰ সন্তানৰ স্বাস্থ্যও কিছু পৰিমাণে উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। খালী থকা সময়খিনি ব্যৱহাৰ কৰিব পাৰিব বন্ধুবৰ্গৰ লগত আৰু আত্মীয়ৰ লগত আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব। জীৱন সংগীৰ মাজত সৰু সুৰা কণ্ডল থাকিলেও ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। সহকৰ্মীৰ লগতো অলপ খুটখাট থাকিলেও ইমান আপোনালোকে অশান্তি নাপাব। শুদ্ধ সময় আপোনালোকে অতিবাহিত কৰিব পাৰিব কিছু ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আহক গোটেই মাহটোৰ মূল্যাংকনৰ বিষয়ে আৰু শুভ সংখ্যা শুভ ৰঙৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 7, শুভ ৰং হ'ব মাখন আৰু বগা। আপোনালোকৰ স্বাস্থ্য মধ্যম বুলি ক'ব পৰা যায়। ধন সম্পত্তি কিন্তু প্ৰচুৰ পৰিমাণে এই মাহত দেখিবলৈ পোৱা যায়। পৰিয়ালৰ লগত মধ্যম বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে নতুন প্ৰেমত পৰাৰ সময়ত আপোনালোকে চাই বুজি ল'ব লাগিব, নহ'লে পিছত পস্তাবলগীয়া হ'ব পাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনত সৰু সুৰা কণ্ডল দেখিবলৈ পোৱা যায়।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ